কাউণ্টডাউন আৰম্ভ গুৱাহাটীত একাদশ সংস্কৰণৰ ISLৰ মেচ দেওবাৰে নৰ্থ ইষ্ট ইউনাইটেড FCৰ সন্মুখত কেৰালা ব্লাষ্টাৰ্ছ সজাই পৰাই তোলা হৈছে ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম আসন্ন শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি আৰু আনন্দ উৎসৱৰ মাজতে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব একাদশ সংস্কৰণৰ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISLৰ প্ৰথমখন মেচ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত নিশা 7:30 বজাত হ'ব লগা মেচত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে খেলিব কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এইবাৰ লীগৰ প্ৰথম দুখন মেচ কলকাতাত খেলিছে এয়া নৰ্থ ইষ্ট ইউনাইটেড FCৰ বাবে চলিত ISLৰ প্ৰথমখন ঘৰুৱা ষ্টেডিয়ামত খেলিব লগা মেচ মোহামেডান স্পৰ্টিং ক্লাবক পৰাস্ত কৰি এইবাৰ লীগৰ প্ৰত্যাশিত আৰম্ভণি কৰা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কলকাতাত খেলা দ্বিতীয় মেচত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্ৰগতি লৈও পৰাজয়ৰ সন্মুখীন হয় গুৱাহাটীত দলে ঘৰুৱা অনুৰাগীৰ সন্মুখত দেওবাৰে 3 পইণ্ট অৰ্জনৰ লক্ষ্যৰে খেলিব শনিবাৰে মেচৰ পূৰ্বে সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেড FCৰ হৈ সংবাদমেল সম্বোধন কৰিলে মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰো পেনালিয়ে Well, for us, the last game, it's past already. We cannot change absolutely nothing. And of course, first game at home, we're trying to work hard for it and try to do our best. You know, we're playing a very good team with clear ideas what they're doing in the field. And we hope to find their weak point and succeed on it. And Kerala is a very good team with very good players. Not easy. It will be a very difficult game for both of us tomorrow. You know, it will be a very nice game for the fans to watch. A very tactical team, a very tactical game, and I think the team who will be calm and more organized will win the game. No, it's a pleasure, not a pressure. It's really a pleasure to play home, you know. Don't forget that since we start on the 14th of July, all the games we played were away. We played in Kokrajhar, we played in Shillong, we played in Kolkata. It's the first game for us. And I tell you, we were a little bit tired for traveling all the time. We were fantastically happy to play home, you know, in front of our fans. And it's a great feeling. And we hope we have that feeling in the field. You know, we've been talking about fans and supporters many times. I tell you something, they know. They know. There's no excuses not to come to the field. There's no excuses not to come to the game. You know, it would be a great game, beautiful day, Sunday afternoon. What better than to go to see a game, ISL game? ইফালে ঘৰুৱা খেলপথাৰত ঘৰুৱা সমৰ্থকক আদৰিবলৈ সাজু হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC সজাই পৰাই তোলা হৈছে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ বহিভাগ আৰু ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত নৰ্থ ইষ্ট ইউনাইটেডৰ তাৰকা ফুটবলাৰে ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত দেখুৱাব দুভৰিৰ যাদু উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা দুৰান কাপৰ চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে দখল কৰক একাদশ সংস্কৰণৰ ISLৰ খিতাপ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে